গঠন কৰিব নোৱাৰে কাৰণ আপোনালোক নেতৃত্ব আপুনি অকল বড়ো জনগোষ্ঠীৰ কিয় লিডাৰ হৈ থাকক আপুনি ভৱিষ্যতলৈ অসমৰ মুখ্যমন্ত্ৰী হওক আপুনি অসমৰ আঞ্চলিক ৰাজনীতি এটাৰ আপুনি নেতৃত্ব লওক আপুনি অকল বড়ো জনগোষ্ঠীৰ আৰু এটা মই সঁচা কথা কৈছো ইটো শুনাৰ কাৰণে বহুত ভাল এই কথাটো কিন্তু চাৰিজন অসমীয়া মানুহ যদি ৰুমৰ ভিতৰত কথা পাতে বড়োৰ বিৰুদ্ধে পাতে চাৰিজন বড়ো মানুহ যদি ৰুমৰ ভিতৰত কথা পাতে অসমৰ বিৰুদ্ধে পাতে এই ৰিকনসিলিয়েশনটো কোনে কৰিব হেতু যদি চলি আহিছে যেতিয়া বডলেণ্ডৰ সংঘাত হয় নেক্সট আপোনালোকে অবখান ঘটাব যেতিয়া বডলেণ্ডৰ সংঘাত হয় না আপুনি যেটো কথা কলে যে চাৰিজন যদি লগ হয় অসমীয়াই বড়োৰ বিৰুদ্ধে পাতে আৰু বড়ো লগ হলে অসমীয়াৰ বিৰুদ্ধে পাতে এই 4-3 বছৰ আহিছিল কেনে কি পাতি যাব নি অনন্ত কাললৈ 4-3 বছৰ ইউপিপিএলৰ শাসন বিজেপিৰ শাসনত বিটিচিত এইটুকে কৰিবলৈ চেষ্টা কৰি আছো এই 4 বছৰত বহুত ধন্যবাদ তাৰ কাৰণে নিজে হ্যাপিনেস মিশন এটা মই মিশন লৈছো ওহা 1 জানুৱাৰীত 23টা জনগোষ্ঠীৰ ভিজন ডকুমেন্ট মই নিজে পাবলিশ কৰিবলৈ গৈ আছো সব জনগোষ্ঠী বিটিসি যিখিনি আছে কিন্তু এইখিনি কামটো মই অসমত কৰিব নোৱাৰো মই প্ৰমোদ বড়ো ডাঙৰীয়া মই বাৰম্বাৰ আপোনাক হেতুৱে কৈছো যে আপুনি বড়ো ছাত্ৰ সন্থাৰ সভাপতি তাৰ পিছত এটা বড়ো আন্দোলনৰ আপুনি মোটামুটি নেতৃত্ব লৈছিল আজি আপুনি সিএম হৈ আছে আপুনি কিয় বিটিএডিৰ অকল সিএম হওক মই কৈ আছো যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হওক এদিন আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোনটো কিয় না দেখায় আপুনি অখিল গগৈ লুৰিনজ্যোতি গগৈ সপোন দেখাটো ভুল নহয় কিন্তু সপোনটো ইমানো ডাঙৰ হ'ব নালাগে যে পিছত আৰু নিজৰ ভৰিৰ মাটিখিনিও নাথাকিব ঠিক আছে তেতিয়াহ'লে মোৰ ক'বলগীয়া নাই মই বিচাৰিছো হয় অখিল গগৈ ডাঙৰীয়া মই বাৰম্বাৰ এই কথাটোহে কৈছো যেনেকৈ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ পিছত তেওঁলোক কংগ্ৰেছ কিন্তু তেওঁলোকৰ যিটো জাতীয় সেন্টিমেন্ট তেওঁলোকৰ যিটো আঞ্চলিকতাবাদ আমি অস্বীকাৰ কৰিব নোৱাৰো ভীমবৰ দেউৰী অকল দেউৰী সম্প্ৰদায়ৰ লিডাৰ আছিল নেকি নাছিল তেওঁ সমান পিয়ৰ অসমীয়া গোটেই অসমখনৰ কাৰণে মাত মতা কোন লিডাৰ হ'ব পাৰে আমি দেখাৰ ভিতৰতে সৌখিদিনাখনলৈকে চামচুমাৰ খুংগুৰ বিষ্ণুতাৰী আপোনালোকৰ কোকৰাঝাৰৰ সাংসদ আছিল তেওঁ লোকসভাত যিটো স্থিতি লৈছিল আমিতো অস্বীকাৰ কৰিব নোৱাৰো আজি ভাৰতীয় জনতা পাৰ্টিলৈ গুচি আহিলে আপুনিও এটাও চেনেলত চামচুমাক মাতা নাই আজিলৈকে কি ক'লে আপোনাৰ প্ৰতিদিন টিভিত প্ৰতিদিন টাইমত তেনেকা মানুহবিলাককতো আপোনালোকেও মাতা নাই আজিলৈকে কিয় মাতা নাই মই ভীমবৰ দেউৰীৰ নামত অসমত ডাঙৰ প্ৰগ্ৰাম এটা হোৱা নাই এতিয়া লাহে লাহে এতিয়া এটা ভাল ষ্টেচু গুৱাহাটীত বনাবলৈ জাগা নাই হয় ভীমবৰ দেউৰী ৰূপনাথ ব্ৰহ্মৰ একদম গণেশগুৰিত এটা ষ্টেচু আছিলে হিটো উঠাই পেলাই দিলে তাত কিবা বিল্ডিং বনাই দিলে ৰূপনাথ ব্ৰহ্মৰ মইতো আপোনাৰ সাক্ষাৎকাৰ লৈছো মইতো হাগ্ৰামা মহিলাৰ সাক্ষাৎকাৰ লৈছো থ্যাংক ইউ যিসকল লিডাৰ মই তেওঁলোকক এইটো ল'ম মইতো কোনোবা যদু মধু এজনক সাক্ষাৎকাৰ নলওঁ আপুনি প্ৰমোদ বড়ো আপোনাৰ মই সাক্ষাৎকাৰ লৈছো হাগ্ৰামা মহিলাৰ নেতৃত্ব লৈছে মই তেওঁ সাক্ষাৎকাৰ লৈছো মোৰ কথাটো হ'ল মই অখিল গগৈ ডাঙৰীয়া মই আপোনাক এইটো কথাই ক'ব বিচাৰিছো মই আগৰ আপোনাৰ এটা প্ৰশ্নত অকণমান ৰেছপন্স কৰিব খুজিছিলো আমাৰ জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ এটা কথা অনুৰোধ কৰিছো অকণমান যদি ক্ষিপ্ৰতাৰে কথাখিনি কৰে আমি অলৰেডি আধা ঘণ্টা আগত মই কৈছো টাইম কেতিয়াবা শেষ হৈছে এইটো সবতকৈ ভাল লগা ডিবেট গতিকে চলি থাকিব পাৰে অকণমান সময় নাই পিছত আৰু এটা ছেছন আছে গতিকে ভাল লাগিলে চলি থাকিবলৈ দিব নোৱাৰি মানে হয় মই এটা ৰেছপন্স কৰিব খুজিছিলো আমাৰ জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একেলগ হোৱা কথাটোক লৈ এইটো ৰেছপন্স কৰিব খুজিছো সবকে মই জনাব খুজিছো যে আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা আমি এই দুইটা দল একলগ হ'ব লাগে দুইটা দলে এটা দল হ'ব লাগে বুলি আমাৰ পিনৰ পৰা আমি ফৰ্মেল তেখেতসকলক চিঠি দি থৈছো এইটো কোনো সন্দেহ ৰখাৰ দৰকাৰ নাই আনকি কালি যেতিয়া মই লুৰিনক লগ পাইছো তেতিয়াও মই কৈছো যে দৰকাৰ হ'লে মই কেন্দ্ৰীয় কমিটিত নাথাকো আমাৰ দুইটা পাৰ্টি লগ লাগি এটা সঁচাসঁচিকে এটা শক্তিশালী আঞ্চলিক দল গঠন কৰাটো অত্যন্ত প্ৰয়োজন গতিকে বলটো এতিয়া পুৰা জাতীয় পৰিষদৰ কোৰ্টত আমাৰ পিনৰ পৰা একদম ফৰ্মেলি ইনফৰ্মেলি আমাৰ মিটিং সকলো ফালৰ পৰা আমি দুইটা দল একলগ কৰিব লাগে বুলি আমি তেওঁলোকক লিখিতভাৱে জনাই থৈছো আৰু মই যদি প্ৰয়োজন হয় যদি এই ইউনিটিৰ স্বাৰ্থত মই যদি এই দলটোৰ নেতৃত্বৰ দায়িত্বত থাকিব নালাগে আনকি কেন্দ্ৰীয় কমিটিটো থাকিব নালাগে তথাপিও মই সেইটো প্ৰস্তুত আছো বুলি তেখেতসকলক মই জনাই দিছো মোৰ 2 নম্বৰ কথাটো আপোনাক যেটো মই সুধিছো এতিয়া এই যে মই ক'লো এটা সময় ধৰক হলিৰাম তেৰাং এএছডিসিৰ এগৰাকী দুৰ্ধৰ্ষ নেতা শ্ৰেষ্ঠ বিধায়ক হৈছিল অসম বিধানসভাত ঠিক একেধৰণে আমি যদি চাওঁ তেনেহ'লে দেখিম যে তেওঁ যদিও আঞ্চলিক ৰাজনীতিৰ নাছিল CPI-MLৰ আছিল ডক্টৰ জয়ন্ত ৰংপি তেওঁ লোকসভাত কি ভূমিকা লৈছিল আমি দেখিছো চামচুমা খুংগুৰ বিষ্ণুতাৰীৰ কথা মই ক'লো আজি বিশ্বজিৎ দৈমাৰী এতিয়া বিজেপিলৈ আহিল কিন্তু ইয়াৰ আগতে BPFৰ আছিল তেওঁ যিটো ৰাজ্যসভাত ভাষণ দিছিল সেই এটা ভাষণে তেওঁ কিন্তু বহুত ওপৰলৈ লৈ গৈছিল আৰু সেই লিডাৰজন কৰিছিল হয় মই এইটোৱে সুধিছো এই যে জনগোষ্ঠীয় যিখিনি মানুহ আপোনালোকে অকল এই খিলঞ্জীয়া মানুহখিনিক লৈ অকল তেনেকৈ আঞ্চলিক দলৰ পোষকতা কৰাতকৈ সকলোকে লৈ
কিয় আপোনালোক তেনেকুৱাকৈ নেতা উলিয়াই একেবাৰে আগবাঢ়ি যাব নোৱাৰে যে জাতীয়তাবাদ ডেফিনেটলি ইনক্লুচিভ জাতীয়তাবাদ হ'ব লাগে, সকলোকে লগত লৈ সকলো জনগোষ্ঠীক লগত লৈ আগবঢ়া দৰকাৰ। খালি মই এটা বস্তু প্ৰমোদদাৰ এটা বস্তু মই ৰেছপন্স কৰি দিব খুজিছোঁ যে যদি তেখেতে কৈছে যে তোমালোকে কিয় হাতে কামে কাম কৰা নাই, যদি আমি কেতিয়াবা হাতে কামে কাম কৰাৰ সুযোগ লাভ কৰোঁ ৰাইজৰ দলে, তেতিয়াহ'লে কি কাম কৰিম সেই কথাখিনি আমি এটা ধুনীয়াকৈ ভিজন ডকুমেণ্টত আমাৰ সপোনৰ অসমখন অসমবাসীৰ জাতীয় কৰ্মসূচী বুলি আমি ডিটেইলছ ৰাইজৰ দলে চৰকাৰ কৰিলে মানে কি কৰিম আমি ডিটেইলছ লিখি থৈ দিছোঁ। ঠিক আছে, মই মাত্ৰ পইণ্টকেইটা কৈ দিছোঁ। যদি আমি পিছত এটা ছেছন আছে, প্ৰস্তাৱটো লুৰিণ্ডাক একচেপ্ট কৰিবলৈ আজি একচেপ্ট কৰি দিয়ক ৰাইজৰ সন্মুখত, নাই একেলগে হ'ব লাগে, মই আজি একচেপ্ট কৰি দিয়ক, মই অনুৰোধ জনাইছোঁ। লুৰিণ্ডা আৰু বিপিএফ সকলোৰে কাৰণে দুৱাৰ খোলা ৰাখিছোঁ। চাৰিজনকে ঠিক আছে, মই শেষ কৰিব লাগিব। মই মৃণাল দাক অনুৰোধ কৰিম যে এখেতসকলে ক'লে কৈ থাকিব, গতিকে মোৰ পিছত এটা ছেছন আছে, মই আৰু সময় দিব নোৱাৰিম, মই দুখিত। মই মৃণাল দা, মই অডিয়েঞ্চৰ প্ৰশ্ন ল'বলৈ আপোনাক অনুৰোধ কৰিছোঁ। আৰু চাৰিজনকে বাকপতন এটা উত্তম চেপা উত্তেজনা ভৰা 20 অভাৰৰ T20, কিন্তু অনেষ্টলি কৈছোঁ যদি এছজিটি কৰিব দিয়ে ছিক্সাৰটো কিন্তু আজি প্ৰমোদ বৰুৱাই মাৰিছে। नई बाइक लोगे लोग पूछेंगे कितना माइलेज देती है, अब आप अंदाजा लगाओगे या कि अंदाज।